বৰ্তমান বজাৰত গ'লে ভেন্দি চাৰিওফালে আৰু ভেন্দিৰ দামো ইমান কম হৈ গৈছে যিহেতু বহুত বেছি ওলায় সেইকাৰণে ভেন্দিৰ দামো কম হৈ গৈছে তো যিয়ে নহওক ভেন্দি আৰু কিমান খাম বৰ লাগি যায় কেতিয়াবা তো আজি বনাবলৈ লৈছোঁ মছলা ভেন্দি তো বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে মই ভেন্দিখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ অকণমান আৰু লগতে দিছোঁ ইয়াতে নিমখ হালধি তেনেকৈ দি এইখিনি ফ্ৰাই কৰি মেলি এনেকৈ নমাই ৰাখিম আৰু নেক্সট মই গ্ৰাইণ্ডাৰত অকণমান মছলা পিচি ল'ম আৰু এয়া হৈছে পিঁয়াজ আদা নহৰু আৰু টমেটো লগতে ধনিয়া পাত দিছোঁ অকণমান তেনেকৈ দি এটা পেষ্ট বনাই ল'লোঁ আৰু নেক্সট ইয়াতে দিছোঁ মই শুকান জলকীয়া কালজিৰা অকণমান তো তেনেকৈ দি এইখিনি ফ্ৰাই কৰি ল'লোঁ তেলত তাৰপিছতে যিখিনি মিক্স কৰি ৰাখিছিলোঁ মছলা বনাই ৰাখিছিলোঁ সেইখিনি দি দিলোঁ আৰু ইয়াতে দিছোঁ এতিয়া হালধি নিমখ জলকীয়া গুড়ি ধনিয়া গুড়ি আৰু লগতে কচুৰি মেথি অকণমান দিছোঁ তো তেনেকৈ দি মেলি এইখিনি ভালকৈ মছলাখিনি ভাজি ল'লোঁ ভাজি লোৱাৰ পিছতে এতিয়া দিছোঁ অকণমান পানী আৰু পানীখিনি দিয়াৰ পিছতো ভালকৈ এনেকৈ লৰাই ল'ম মানে উতলিবলৈ দিম অকণমান মছলাৰ যিটো কেঁচা গুণ থাকে সেইখিনি ওলাই যোৱালৈকে ফ্ৰাই কৰি লৈছোঁ আৰু তাৰপিছতে নেক্সট ইয়াতে দিছোঁ মই ভাজি ৰখা ভেন্দিখিনি তো তেনেকৈ দি মেলি এইখিনি আৰু অকণমান উতলিব দিম যিহেতু ভেন্দিখিনি ইমান সময় নালাগে সিজিবলৈ তো বেছি সময় নালাগে জাষ্ট 5 মিনিটমান পিছতে এয়া এতিয়া মই নমাই ৰাখিম আৰু এনেকৈ খালে ভাল লাগে এনে নৰ্মেলিটো আমি ভেন্দি প্ৰায়ভাগে মানে ফ্ৰাই কৰিয়ে খাওঁ দিয়কচোন তো এনেকৈ কেতিয়াবা মছলা ভেন্দি বনাই খাবচোন খুবেই ভাল লাগে তো আজিলৈ ভিডিঅ'টো ইমানেই আজিলৈ আহিছোঁ